দ্বিতীয়বাৰৰ বাবে লেকাঙৰ স্পৰ্ট ক্লাবৰ উদ্যোগত লেকাঙৰ খামটিকুমাৰী গাঁৱত লেকাং ফুটবল ডেভেলপমেণ্ট লীগ 2024 বৰ্ষৰ শুভ উদ্বোধনী কৰা হয়। এই অনুষ্ঠানটোত লেকাঙৰ বহুকেইখন ঠাইত অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানটোত লোৱাৰ লেকাঙৰ ZVM, CO মহাদেৱপুৰ, OC মহাদেৱপুৰ আৰু ভাইচ প্ৰিন্সিপাল মহাদেৱপুৰ আৰু খামটিকুমাৰী গাঁৱৰ গাঁওবুঢ়াৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰে। স্পৰ্ট ক্লাবে আয়োজিত কৰা এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হ'ল লেকাঙৰ অন্তৰ্গত প্ৰত্যেকখন গাঁৱৰ উঠি অহা নতুন প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তোলা। উদ্যোক্তাসকলে লেকাংবাসী সমূহ ৰাইজক এই ক্ষেত্ৰত সহায় সহযোগিতা কৰাৰ লগতে নতুন প্ৰজন্মক আগবাঢ়ি আহিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে। Yeah, I am very much happy to be present over here in the inauguration ceremony of football match. Sponsored by Lekang Sports Club, yes, right? And in this exciting, this game was very much excited, in which two teams were participated: Lekang Nongkhan Sports Club and local Kumari Khamti Sports Club. I am very much happy to be over here in the exciting match. We have seen that Nongkhan Sports Club have won 6-0, and actually I take this opportunity to appreciate our organizing committee for organizing such a beautiful events, especially for the youth of this Lekang area. And this type of games and sports should be organized in future also, so that we can channelize the youngsters and particularly students from the negative aspects to positive aspect. That is a very, very important concern of today's society, because drug addicts and mobile addicts, these are the two major concerns of today's youngsters, especially the school going and college going children. And in order to keep away these students and youngsters from these bad habits, this kind of games and sports competitions are to be conducted time to time, so that they can be attracted, and so that our students get some chance not only in this legal level, they may get chance in the district level also, state level also, and even national level also. मेरा उम्मीद है हम लोग गाँव का बच्चा लोग और आगे बढ़ेंगे जाकर के इवन इनॉग्रेशन फंक्शन में जैसे भी हम लोग चीफ गेस्ट बोला है, जैसे ओलंपिक में भी जाना दीजिए, इंटरनेशनल गेम में भी हम लोग महादपुर का नाम रोशन कीजिए हम लोग यंगस्टर्स को। ये मेरा उम्मीद है, मेरा आशा है। Once again I am very much happy to be over here as a guest or participate in this inauguration ceremony. Thank you so much. Thank you so much. Thank you Namsai Update News. আজি কুমাৰী খামটি গাঁৱত প্লেগ্ৰাউণ্ডত সেকেন্ড লেকাং ফুটবল ডেভেলপমেণ্ট লীগ আজি ইনগ্ৰেশ্যন হ'ল। তো পোনপ্ৰথমে মই লেকাং স্পৰ্ট ক্লাবক ধন্যবাদ দিছোঁ, যিহেতু এইবাৰ সেকেন্ড এডিশ্যন। এইটো আমাৰ লেকাঙৰ যি কামিং জেনেৰেশ্যন ইয়ং ষ্টাৰবিলাকক আগবঢ়াবৰ কাৰণে যিটো লাষ্ট ইয়াৰৰ পৰা এটা ফুটবল ডেভেলপমেণ্ট লীগ ষ্টাৰ্ট কৰিছে, আকৌ এইটো জাৰি ৰাখিছে। তো তাৰ বাবে মই বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ লেকাং স্পৰ্ট ক্লাবক। লগতে কুমাৰী খামটি গাঁৱৰ ইউথ আৰু গাঁওবাসীকো ধন্যবাদ দিছোঁ, যিহেতু এই ফুটবল লীগটো আদৰিছে কুমাৰী খামটি প্লেগ্ৰাউণ্ডত। আজি ইনগ্ৰেশ্যন আজিৰ পৰা ষ্টাৰ্ট হৈছে। তো আজি খেল আছিলে নংখন FC আৰু কুমাৰী খামটি FC 6-0, নংখন 6 কুমাৰী খামটি 0। হাৰ জিত থাকেই, বহুত সুন্দৰ খেল হ'ল। তো মই আমাৰ লেকাংবাসী সকলো গাঁও মই এটাই অনুৰোধ কৰোঁ যে এই খেলখন আদৰি ল'ব লাগে সকলো গাঁৱৰ ৰাইজে। যোন গাঁৱত আমাৰ প্লেগ্ৰাউণ্ডবিলাক এনেই পৰি আছে, তো আমাৰ LSC লেকাং স্পৰ্ট ক্লাবৰ সকলো সদস্য, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, আমাৰ যি ব্ৰাদাৰ্ছসকল আছে, ভাইসকল আছে, এটাই মটিভ যে আমাৰ গাঁৱৰ ফিল্ডবিলাক এনেই পৰি থাকিব নালাগে। তো ফুটবল এক্টিভিটিতে হওক
এতিয়া কামিং ক্ৰিকেটেই হওক যিকোনো স্পৰ্ট এক্টিভিটিটো চলিব লাগে সেইটো এটা মটিভ তো এইবাৰ মই জানিব পাইছোঁ যে এবাৰ 12টাহে টিম আছে তো বহুত দুখৰ কথা যে আমাৰ লেকাঙত আমাৰ ইউথবিলাকে ইমান ধুনীয়া সুন্দৰ প্লেটফৰ্ম দিছে তো মই সেইকাৰণে মই আমাৰ যিমান আমাৰ লেকাঙৰ গাঁওবাসী সকলো পাব্লিক লিডাৰ্ছ হওক আমাৰ NGO CBO সব কমিউনিটিজ বেছ সকলোকে মই এটাই অনুৰোধ কৰোঁ যে আমাৰ গাঁৱৰ ইউথসকলৰ লেকাঙৰ যিমান গাঁওবাসী আছে সকলো এই খেল স্পৰ্ট এক্টিভিটিটো আদৰিব লাগে আজি যেনেকৈ কুমাৰী খামটি গাঁৱৰ ৰাইজে আদৰিছে ঠিক তেনেকৈ যিমান গাঁৱত আমাৰ লেকাঙত যিমান গাঁৱত ফিল্ডবিলাক আছে তো সেই ইউথবিলাকৰ যদি কপাৰেশ্যন পায় আজি কুমাৰী খামটি ইউথ নিচিনা গাঁওবাসীৰ নিচিনা তেতিয়া সেই ফিল্ডবিলাকতো আমাৰ এই ফুটবল লীগ টুৰ্ণামেণ্টটো সেই গ্ৰাউণ্ডতো যাতে আমাৰ লেকাং স্পৰ্ট ক্লাবে আগবঢ়াই নিব পাৰে তো আমাৰ ইউথবিলাকে LSA অকলে কিমান গৈ কিনে হাৰ গাঁৱতে চফা কৰি খেলাই থাকিব সেইকাৰণে এবাৰ বেছি ফিলো লোৱা নাই প্লেগ্ৰাউণ্ড আমাৰ এবাৰ যোৱাবাৰ থাকি এবাৰ কম লৈছে কেলে আমাৰ এইটো আমাৰ LSA এইটো মটিভ হৈছে যে আমাৰ ইউথবিলাকে যিমান গাঁৱৰ ইউথবিলাকে যদি আদৰে যে আমাৰ গাঁৱতো এইটো ডেভেলপমেণ্ট লীগ ফুটবল ডেভেলপমেণ্ট লীগটো খেলাওক আমাৰ ফিল্ডখন আমিও অলপ লাগি ভাগি দিম তো তেনেকৈ কৰি যদি কপাৰেশ্যন পায় তেতিয়া সেই গাঁৱতো আমাৰ লেকাং স্পৰ্ট ক্লাবে যাবলৈ ৰেডি আছে এই লীগ খেলাবৰ কাৰণে কিন্তু আৰুতো অৰ্গেনাইজ কৰোঁতে বহুত ফাইনেন্সিয়েলি কথা আহে তো হাৰ কাম আমাৰ ইউথবিলাকে আমাৰ যি ভাইসকলে আগবঢ়াই নিছে তো সিহঁতৰ ওপৰতে চব এৰি দিলেও নহয় তো সেইকাৰণে মই আমাৰ যিমান লেকাঙৰ গাঁও আছে সকলো গাঁৱৰ পঞ্চায়ত লিডাৰসকল হওক তাৰ গাঁৱৰ ইউথবিলাক হওক আমাৰ কমিউনিটি বেছ অৰ্গেনাইজেশ্যন আছে কমিউনিটি বেছ NGOs আছে সকলোকে মই এটাই অনুৰোধ কৰিছোঁ যে এই খেল স্পৰ্ট এক্টিভিটি হওক কালচাৰেল এক্টিভিটি হওক আমাৰ গাঁৱৰ ফিল্ডবিলাক পৰি থাকিব নালাগে যিহেতু আমাৰ য়ং ষ্টাৰবিলাক যাতে মোবাইল এডিক্ট নহয় বেলেগ ড্ৰাগছ এইবিলাক এডিক্ট নহয় তো সেইবিলাক ৰাস্তা নাযায় নি স্পৰ্ট নাচাটো ল'বলৈ যাতে আমাৰ ল'ৰাবিলাকে দেখি কিনে আজি কুমাৰী খামটি গাঁৱত ইমান সুন্দৰ খেল হৈছে যাতে কুমাৰী খামটি গাঁৱৰ এই সৰু সৰু ল'ৰাবিলাকে দেখি কিনে নিশ্চয় উৎসাহ পাব বুলি আশা ৰাখিছোঁ আৰু মই অৱশেষত আকৌ মই লেকাং স্পৰ্ট ক্লাবৰ সকলো কমিটি মেম্বাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলো ভাইসকলক যিমান আছে সকলোকে ধন্যবাদ দিছোঁ এনেকৈ আগবঢ়াই নিয়ক লেকাঙৰ কোনা কোনা আমাৰ যি আমাৰ কামিং জেনেৰেশ্যন য়ং ষ্টাৰবিলাক আছে আগবঢ়াই আনক আৰু ভৱিষ্যতলৈ মই শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত আহিবলগীয়া দিনত ফিউচাৰতে ইয়াকতো আমি আৰু সুন্দৰকৈ যি প্লেটফৰ্ম আছে আৰু দিব পাৰিম বুলি আশা কৰিছোঁ আৰু আমাৰ যেনেকৈ স্পৰ্ট ক্লাবৰ সকলো ভাইসকলে লাগি আছে যোৱা বছৰ যেনেকৈ কৰিলে তাৰপৰত এবাৰ আৰু উন্নত হৈছে আৰু আগন্তুক দিনত আৰু উন্নত হ'ব বুলি মই আশা ৰাখিছোঁ আৰু সদায় লগত আছোঁ আমাৰ যিমান লেকাঙৰ LS লেকাং স্পৰ্ট ক্লাবৰ ভাইসকল আছে মই সদায় জড়িত আছোঁ আৰু ভৱিষ্যতো থাকিম আৰু লগতে সকলোকে মই শুভেচ্ছা জনালোঁ ধন্যবাদ পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ নামচাই আপডেট নিউজৰ আজি এই ছেকেণ্ড এডিশ্যন লেকাং ডেভেলপমেণ্ট লীগখন আজি উদ্বোধনী হ'ল মুঠ আমাৰ 12টা টীম এই লীগত পাৰ্টিচিপেট কৰিছে তাৰে আজি নংখং FC ভাৰ্চেছ খামটি কুমাৰী আছিল নংখং FCয়ে বিজয় লাভ কৰিছে আৰু মই সকলো লেকাংবাসী ৰাইজলৈ এটাই অনুৰোধ কৰিছোঁ যে এই লেকাং ডেভেলপমেণ্ট লীগখন অৰ্গেনাইজ কৰা মূল মটিভ হ'ল আমি লেকাঙৰ যিমানো পিছপৰুৱা গাঁও আছে যিমানো ল'ৰা পিছ পৰি আছে সেই সিহঁতক এটা প্লেটফৰ্ম দিব বিচাৰিছোঁ যাতে এই লীগখনৰ দ্বাৰাই সিহঁতে এটা প্লেটফৰ্ম পায় আৰু অনাগত দিনত তেখেতলোকৰ ভৱিষ্যতে যাতে এজন ভাল খেলুৱৈ ৰূপে আমি দেখা পাব পাৰোঁ আমি এটা সৰু ষ্টেপ লৈছোঁ এই ষ্টেপক যাতে সকলো লেকাংবাসী ৰাইজে আমাক আদৰি লয় আৰু লেকাংবাসী ৰাইজৰ আমাক সহযোগ হ'ব আপোনালোকে সহায় কৰিব বুলি আমি আশাবাদী আৰু এইবাৰ 12টা টীম পাৰ্টিচিপেট কৰিছে আমি অনাগত নেক্সট ছিজনত আমি যাতে ইয়াৰ আগত বৃদ্ধি হয় যাতে 12ৰ পৰা আৰু টীম আগ্ৰহ হৈ যাতে পাৰ্টিচিপেট কৰিব আহে আৰু সকলো যিমান গাঁও আছে তেখেতলোকক মই অনুৰোধ কৰিছোঁ যাতে তেখেতলোকে নিজৰ এটলিষ্ট এই গাঁওখনৰ
গাঁওখনৰ টিম এটা হ'ব লাগে মই ভাবোঁ আমি যিমানটো পাৰোঁ আমি পাব্লিচিটি কৰিছিলোঁ প্ৰত্যেকটো মেম্বাৰ গাঁওবুঢ়া তেখেতলোকক আমি জনাইছিলোঁ কিন্তু আমি দুখিত যে প্ৰত্যেকখন গাঁৱৰ পৰা বা ইমানখিনিয়ে আমাৰ টোটেল লেকাঙত 40-something গাঁও আছে কিন্তু 12টা মুঠ অকল 12টাহে টিম পাৰ্টিচিপেট কৰিছে আমি দুখী আশা কৰিছোঁ নেক্সট ছিজনত ইয়াৰ বৃদ্ধি হ'ব আৰু আজি আমাৰ খেলখনৰ শুভ উদ্বোধনী খেলখনত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ লৱাৰ লেকাঙৰ ZPM শ্ৰী বিজয়দা উপস্থিত আছিল তেখেত ZPM অৰ্থাৎ আমাৰ ক্লাবৰ এজন এডভাইজাৰ তেখেতৰ পৰামৰ্শে আমি এই সকলোবোৰ সফলভাৱে পাতিছোঁ বুলি আমি ভাবিছোঁ তেখেতলোকৰ পৰামৰ্শ লৈ আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমাক সহায় কৰে আৰু অনাগত দিনতো তাৰ সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ আৰু আমাক সহায় কৰি যাব আৰু লগতে যি হ'লেও লেকাং এডমিনিষ্ট্ৰেটিভ আজি আমাৰ যিমানো ট্ৰফিখিনি আছে সেই তেখেতলোকে আমাক স্পনচাৰশ্বিপ কৰিছে লেকাং এডমিনিষ্ট্ৰেটিভকো আমি ধন্যবাদ জনাইছোঁ তেখেতলোকৰ এই সহায়ৰ বাবে আৰু নেদেখা যিমানো আছে সেইবোৰ এই অকল ফাইনেন্সিয়েলি নহয় আৰু মৰেলিও আমাক সহায় কৰিছে তেখেতলোকক ধন্যবাদ জনাইছোঁ লগতে আমাৰ যিমান বন্ধু আহিছে লগতে আমাৰ কাৰ্যকৰ্তা যিমানো আছে লেকাং স্পৰ্ট ক্লাবৰ আৰু যিমানখিনি আজি অতিথি আহিছিলে তেখেতলোকক ধন্যবাদ জনাব পাৰিছোঁ ধন্যবাদ